আজি লৈ আহিছোঁ দেখা পাইছে ইমানখিনি প্ৰডাক্ট আৰু এইখিনি কি প্ৰডাক্ট ইয়াৰ নাম কি হয় কি কাৰণত আনিছোঁ আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ ইয়াৰ ভিতৰত কি আছে ইয়াৰ ভিতৰত আছে আপোনালোকৰ এখন বিস্কুট আৰু এইখন বিস্কুটৰ কাৰণে যিমান মাখি বৰল আছে এই মাখি বৰলটো বহুত দিবা না এই বিস্কুট খানৰ কাৰণে মানে বহুত হেল্ল' দোস্ত পুনৰ স্বাগতম কৰিলোঁ কিষাণ ভাই পিকে চেনেললৈ আৰু আজি লৈ আহিছোঁ আৰু এটা নতুন এপিছড তাকি আজি কথা পাতিম আমি পানীলাওৰ বিষয়ে পানীলাওৰ খেতিত কি বেমাৰ আহিছে আৰু তাৰ চাহি প্ৰডাক্ট কি চাহি তাৰিকা কি কেনেকৈ কি কৰা যায় তাৰ বেমাৰটো কেনেকৈ ঠিক হ'ব তো সম্পূৰ্ণ ডেডিকেটেড ভিডিঅ' লৈছোঁ তো বলক ভিডিঅ'টো বেছি দেৰি নকৰোঁ বেছি আগাৰ বাগাৰ নকৰোঁ ভিডিঅ'টো লৈ মোৰ যিখিনি ফচল আছে পানীলাও তো এইখিনি ফচল ইহঁতে খাৱা বাদ দি এই বিস্কুট খানৰ কাৰণে পাগল হৈ থাকিব তো মই এনেকুৱা পুৰা 4টা টেমা লৈ আহিছোঁ এনেকৈ এই টেমাকেইটাৰ দাম হৈছে আপোনালোকৰ পুৰা 250 रुपया बोले तो 150 टका 150 टका এটা টেমা তো দুটা টেমা 300 टका তো এনেকৈ মই 4টা টেমা লৈ আহিছোঁ পুৰা 600 টকা টেমা লৈ আহিছোঁ আৰু আপোনালোকক দেখাই দিছোঁ ইয়াৰ ভিতৰত কি আছে ইয়াৰ ভিতৰতটো এতিয়া ছিঙিব লাগিব ইয়াৰ ভিতৰত বৰ্তমান এইটো ঢাকনি ইয়াত আলোৱা যাব এইটো ওপৰত আৰু লগত ইয়াৰ ভিতৰত এখন বিস্কুট আছে এই বিস্কুটখন আপোনালোকে দেখা পাইছে এই বিস্কুটখনৰ কাৰণে মাখি বৰলটো কেনেকৈ এইটো মাখি বৰলটো মানে পগলা এই বিস্কুটখনৰ কাৰণে তো মোৰ যিমানখিনি ফচল আছে এই মাখি বৰলটো মানে ফুটাই আছে এইকাৰণে এই বিস্কুটখন আনিছোঁ দেখা যায় ইয়াৰ ৰিজাল্ট কি হ'ব সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে এতিয়া দেখা পাইছে এই লাও পিচ কেনেকৈ তেৰা হৈ গ'ল এইটো কি কাৰণত তেৰা হৈ গ'ল কিয় তেৰা হৈ গ'ল ইয়াৰ ৰিজন আছে ইয়াৰ ৰিজন কি আৰু সম্পূৰ্ণৰূপে আমি কথা পাতিম এই ৰিজনটোৰ কাৰণে আজি মই কিছু দাৱাই লৈ আহিছোঁ প্ৰডাক্ট লৈ আহিছোঁ আৰু মেডিচিনো লৈ আহিছোঁ কি মেডিচিন কেনেকুৱা মেডিচিন কিমান দাম কি নাম কিমান টকাত পোৱা যাব সম্পূৰ্ণৰূপে আপোনালোকৰ মাজত কথা পাতিম আৰু এই ভিডিঅ'টো আপোনালোকে এইকাৰণে লৈ আহিছোঁ আপোনালোকে দেখা পাইছে এই লাওবিলাকৰ চাইজবিলাক এনেকুৱা হৈ আছে বৰ্তমান কিহৰ কাৰণে হৈ আছে আৰু কি কাৰণত কি প্ৰব্লেমত আপোনালোকক সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ ডেডিকেটেড ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব চাই আৰু লাষ্টলৈ চাব ৱাচ কৰিব ভিডিঅ'টোত সম্পূৰ্ণৰূপে আপোনালোকে কিছু কথা শিকিব পাৰিব এইবিলাক লাও যে পচি যায় আছে এইবিলাক লাওৰ পচা কাৰণ আছে ইয়াৰ আগত মই ট্ৰিটমেণ্ট কৰিছিলোঁ ইয়াৰ আগত মই স্প্ৰে কৰিছিলোঁ ব্লাডিং বেমাৰৰ আৰু এতিয়া মই লৈ আহিছোঁ এই বেমাৰ সঠিক বেমাৰটোৰ প্ৰডাক্ট এইবিলাক কিহৰ কাৰণে এনেকৈ পচি যায় আছে মই আপোনালোকক ছিঙি দিছোঁ লাৰিলে ছিঙি যায় এইটো দেখা পাইছে কলা পৰি গৈছে ইয়াত মাখিয়ে বিন্ধাইছে এইটো আৰু মাখিয়ে বিন্ধাৰ বনত এইটো পচি গ'ল আৰু এইটো সৰি যাব আৰু এই পিছও মাখিয়ে বিন্ধাই দিছে দেখা পাইছে আৰু ইয়াৰ কাৰণে চাহি প্ৰডাক্ট কি আছে আজি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক নিশ্চয় ভাল লাগিব মই ইয়াত আমাৰ ভিতৰত যিকেইটা পেকেট আছে এই পেকেটকেইটাৰ দাম আপোনালোকক দেখাই দি আছোঁ এটা টেমাত 150 টকাকৈ লৈছে আৰু আপোনালোকক দেখাইছে এইটো আপোনালোকে দেখা পাইছে MRP 160 বোলে 160 মোৰ 10 টকা কমকৈ লৈছে 150 টকাকৈ লৈছে এটা ডাব্বাত বোলে তো এনেকুৱা এটা ডাব্বাত 150 টকা তো এনেকৈ মই 4টা ডাব্বা আনিছোঁ আৰু এটা ডাব্বা মই ইয়াত ওলমাই দিলোঁ আপোনালোকক জুম কৰি দেখাইছোঁ এইটো ওলমাই দিলোঁ এনেকৈ আৰু এইকেইটা ওলমাই দিম আৰু এইটো আনিছোঁ ষ্ট্ৰাইক এইটো মানে পোকৰ ঔষধ আপোনালোকে দেখা পাইছে ষ্ট্ৰাইক 550 প্লাছ আৰু ইয়াৰ দামটো আপোনালোকক দেখাই দি আছোঁ ইয়াৰ দামটো কিমান আপোনালোকে দেখা পাইছে ইয়াৰ দামটো হৈছে আপোনালোকে 352 এইটো দেখা পাইছে RS 352 ইয়াৰ দামটো হৈছে 350 টকা তো কুল মিলাকে কিমান টকা গ'ল আপোনালোকে নিশ্চয় জানে 1000ৰ কাষাকাষি টকা মই ইয়াত এইখিনি মেডিচিনতে খৰচা হৈ গ'ল আৰু এতিয়া আপোনালোকক দেখাই আছোঁ এই বস্তুটো কেনেকৈ কি কৰা যায় ইয়াৰ চাহি তাৰিকা কি চাহি পদ্ধতি কি আপোনালোকক দেখাই আছোঁ এই বস্তুটো খুলিব লাগিব আৰু এই বস্তুটো দাঁতেদি খোলা নহ'ব এই বস্তুটো দাঁতেদি খুলিলে বহুত ৰিয়েকশ্যন আছে আৰু এইটো মই নিশ্চয় দাওখানেদি খুলিম ইয়াত দাৱেদি কাটি কেনে খুলিম পেকেটটো আৰু পেকেটটো খুলি বিস্কুটখন ইয়াত টেমাৰ ভিতৰত দিব লাগিব তাকি মাখিবিলাক যাতে এই বিস্কুটখনৰ গন্ধটো সম্পূৰ্ণৰূপে পায় বাপৰে বাপ কি স্মাইল ইয়াত এটা মাত্ৰ বিস্কুটৰ টুকুৰা আছে আৰু এই টুকুৰাটো আপোনালোকে দেখা পাইছে এই এল পিছত এনেকৈ ইয়াত এটা হল আছে এই হলটোত এনেকৈ সোমাই দিব লাগিব আৰু যেতিয়া আপুনি এনেকৈ সোমাই দিব এই বিস্কুটখন ইয়াত এনেকৈ ওলমি থাকিব ওলমি থকাৰ পাছত এই টেমাটো আছে আপোনালোকে দেখা পাইছে এতিয়া 3টা হল আছে ইপিনে এটা আছে ইপিনে এটা তো এইটো এনেকৈ যেতিয়া ইয়াত ঢাকনিখন এনেকৈ মাৰি দিম মাৰি দি কিনে ইয়াক এনেকৈ কভাৰেজ কৰি কিনে ওপৰত ইয়াক এনেকৈ ওলমাই দিম আপোনালোকক চিম্পলি মই দেখাই আছোঁ ইয়াক এনেকৈ ওলমাই দিম য'ত মানে লাওবিলাক ফুটাই আছে বেয়া কৰি আছে এনেকৈ ওলমাই থ'ম এনেকৈ ওলমাই থাকিলে মাখিবিলাক ইয়াত মানে ভৰ্তি হ'ব আৰু ইয়াৰ ৰিজাল্টটো আপোনালোকক নেক্সট ভিডিঅ'ত মই সম্পূৰ্ণৰূপে দেখাই আছোঁ মানে কিমান ই কাম কৰে আৰু কিমান নকৰে আপোনালোকে নিশ্চয় জানিব পাৰিব তো আজিৰ কাৰণে ইমানে আছিল যাৰ ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাৰিব আজিৰ কাৰণে ইমানে আছিল জয় হিন্দ জয় ভাৰত